নমস্কাৰ দুপৰ সংবাদ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী আৰু লৈ আহিছো কোকৰাঝাৰ খবৰ অনিয়ন্ত্ৰিত হৈ পৰিছে কোকৰাঝাৰ সাম্প্ৰতিক পৰিস্থিতি কোকৰাঝাৰত আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিছে চাৰিটাকৈ বাসগৃহত প্ৰতিবাদকাৰীয়ে কৰিছে অগ্নি সংযোগ গণপ্ৰহাৰত নিহতৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে উত্তেজিত ৰাইজে জ্বলাই দিছে বহু স্থানীয় লোকৰ ঘৰ গণপ্ৰহাৰ ঘটনা য'ত জড়িত থকা সন্দেহৰ 29 জনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ব্যাহত হৈ পৰিছে যান বাহনৰ চলাচল ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে বহুতো বাহন ভূটান পশ্চিমবংগৰে যাত্ৰাত ব্যাহত হৈ পৰিছে গৰু চুৰি ঘটনাৰ সৈতে জড়িত নাছিল মৃত ৰাজা বিস্মিত গৰু চুৰি ঘটনাৰ সৈতে জড়িত নাছিল স্থানীয় ৰাইজৰ অভিযোগ বা তেওঁলোকে ব্যক্ত কৰিছে আৰু আমি দেখুৱাইছো এক্সক্লুসিভ দৃশ্যাংশ কোকৰাঝাৰৰ য'ত আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰাৰ পিছতে প্ৰতিবাদকাৰীয়ে চাৰিটাকৈ বাসগৃহত অগ্নি সংযোগ কৰিছে গণপ্ৰহাৰত নিহতৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে উত্তেজিত ৰাইজে জ্বলাই দিছে বহু স্থানীয় লোকৰ বাসগৃহ গণপ্ৰহাৰৰ ঘটনাৰে জড়িত থকাৰ সন্দেহত 29 জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ব্যাহত হৈ পৰিছে যান বাহনৰ চলাচল যুৱকৰ হত্যাক লৈ জ্বলিছে কোকৰাঝাৰ হঠাতে হিংসাত্মক ৰূপ লৈ ধাৰণ কৰিছে প্ৰতিবাদকাৰীয়ে য'ত নিৰ্মাণকাৰী সংস্থাৰ বনুৱাই যুৱকক হত্যাৰ অভিযোগ উত্থাপন হৈছে নিৰ্মাণকাৰী সংস্থাৰ শিবিৰ ৰন্ধবন্ধ কৰিছে উত্তেজিত ৰাইজে কেইবাটাও ঘৰত অগ্নি সংযোগ কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট সংখ্যক আৰক্ষী তাত মুতয়ন কৰা হৈছে নিহতৰ সংখ্যা কোকৰাঝাৰত ইতিমধ্যে দুজনলৈ বৃদ্ধি পাইছে আজি পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যু খাব দিছে এজনে KMCত মৃত্যু হৈছে সুনীল মুৰ্মুৰ নামৰ লোকজনৰ সোমবাৰে মৃত্যু হৈছিল ৰাজা বিস্মিত নামৰ যুৱকৰ ঘটনাক লৈ পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰ কাৰিগাঁও আৰক্ষী চকী ঘেৰাও কৰি শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষী চকী চৌহদতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰক্ষীৰ বেষ্টনী ভাঙি থানা চৌহদত প্ৰৱেশ কৰিছে প্ৰতিবাদকাৰী আমি ইতিমধ্যে 19 জন মানুহ ধৰিছো আৰু ধৰি আছো আমি 19 জন মানুহ ধৰিছো আমি ধৰি আছো এতিয়া আমাৰ তাত আহি আছে আপডেটটো আমি অলৰেডি ৰাতি আমি 19 জন মানুহ ধৰিছো এতিয়া আমি আৰু মানুহ ধৰি আছো আমি কালি ৰাতি 19 জন মানুহকে ধৰিছো এটো কালি ৰাতি পৰা ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছো এতিয়া আমাৰ কালি পৰা আমি মানুহজনকে বুজাই আছো এটো পুলিচকে আইনমতো কাম কৰিব দিয়ক আৰু আমি সিচুৱেশ্যন কন্ট্ৰোল কৰি আছো ইয়াতে বহুখিনি পুলিচত মানুহ আছে থ্যাংক ইউ বৰ্তমান উপস্থিত আছো কোকৰাঝাৰ চহৰৰ পাৰ্শ্বৱৰ্তী যে কাৰিগাঁও 27 নং ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় পথত ইতিমধ্যে পথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে মই এগৰাকী ব্যক্তিৰ পৰা জানিব বিচাৰিম যিহেতু এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে কি ক'ব পাৰি খুব আনফৰ্চুনেট ঘটনা সংঘটিত হৈ গ'ল কি বিচাৰে যোৱাকালি ইমান বেয়া এটা ঘটনা ঘটি গ'ল আমি মানে 8-9টা মানত এইটো আমি ছ'চিয়েল মিডিয়াত যেতিয়া ফেচবুক আমি চাই আছিলোঁ তেতিয়া ঘটনাটো গম পালোঁ কিন্তু যিহেতু হ'ব নালাগিছিলে আজি এইটো দিনত কিন্তু হৈ গ'ল এনে আমি সেইকাৰণে আমি আজি পথটো অৱৰোধ কৰিছোঁ আজি যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমাৰ পথ অৱৰোধটো জাৰি থাকিব আৰু আমি উচিত তদন্ত বিচাৰিছোঁ যাতে তেওঁলোকক ফাঁচি নহ'লে এনকাউণ্টাৰ কৰিব লাগে কাৰণ যোৱাকালি আমি এজনে মানুহটো মৰি যোৱা দেখিছোঁ কিন্তু আজি মৰ্ণিঙত আমি গম পালোঁ যে আৰু দুজন মানে টোটেল দুজন মৰি গ'ল এইটো কি চৰকাৰ প্ৰশাসনে কি জনাব ব্ৰিটিছ প্ৰশাসন অসম চৰকাৰ কি আহ্বান জনাব আমি এইটোৱেই আহ্বান বিচাৰিছোঁ ব্ৰিটিছ প্ৰশাসনৰ পৰা আৰু অসম প্ৰশাসনৰ পৰা যাতে উচিত তদন্ত আমাক ন্যায় দিব লাগিব হয় আপোনাক ধন্যবাদ জনাইছোঁ মুঠতে এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আপোনালোকে দেখিবলৈ পাইছে যে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ কাৰিগাঁও সেই কাৰিগাঁৱত এনেদৰে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে ৰাইজে আৰু ইতিমধ্যে জনপ্ৰতিনিধিসকলক তেওঁলোকে আবদ্ধ কৰি ৰাখিছে আৰু যান বাহনৰ চলাচলত তেওঁলোকে বাধা আৰোপ কৰিছে মুঠতে তেওঁলোকক ন্যায় প্ৰদান কৰিব লাগিব আৰু যিসকল দোষী তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ প্ৰতিবাদী ৰাইজে দাবী জনাইছে আৰু সুৰজৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হ'ম সুৰজ ইতিমধ্যে স্থানীয় ৰাইজ যথেষ্ট উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে তেওঁলোকে উচিত শাস্তি বিচাৰিছে হত্যাকাৰীৰ কিন্তু এইখিনি মুহূৰ্তত আমি সাম্প্ৰতিক পৰিস্থিতি শেহতীয়া পৰিস্থিতি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু থানা চৌহদো তেওঁলোকে ঘেৰাও কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এই মুহূৰ্তৰ পৰিস্থিতি আমি আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰশ্মিতা ইতিমধ্যে কাৰিগাঁও যি আৰক্ষী চকী সেই আৰক্ষী চকী ঘেৰাও কৰি যি মূল প্ৰৱেশদ্বাৰ সেয়া ভাঙি প্ৰৱেশ কৰাৰ পিছত আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰে আৰু
সেই পৰিস্থিতিৰ মাজতো কিন্তু প্ৰতিবাদী ৰাইজ এতিয়াও আছে। কাৰিগাঁও যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সেই চাৰিআলিত তেওঁলোক প্ৰতিবাদ টায়াৰ জ্বলাই কৰি আছে। তাৰ বাহিৰেও যি মাথিং ৰোড সেই মাথিং ৰোডৰ ওচৰতো তেওঁলোকে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে আৰু বিভিন্ন স্থানত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰিছে পৰিস্থিতি যাতে আৰু অধিক উত্তপ্ত নহয় আৰু তাতে অধিক আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আৰক্ষী বিশাল বাহিনী আহি আছে। তেওঁলোকে কাৰিগাঁৱৰ পৰা মাথিং ৰোড হয় তেওঁলোকে সম্পূৰ্ণ সাজু হৈ আহিছে। হাতত তেওঁলোকে হেলমেট পৰিধান কৰি তেওঁলোক এক সম্পূৰ্ণ সষ্টমভাৱে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সেই যিটো ঘটনাৰ সূত্ৰপাত হৈছিল সেই ঘটনাৰ সূত্ৰপাত হোৱা স্থানৰ দিশে অগ্ৰসৰ কৰিছে। আৰু কিন্তু এতিয়াও লক্ষ্য কৰিবলগীয়া যে যিবিলাক যান বাহন আবদ্ধ হৈ আছিলে সেই যান বাহন এতিয়াও চলাচল কৰিব পৰা নাই, এতিয়াও আবদ্ধ হৈ আছে। এই আৰক্ষীৰ বিশাল বাহিনী এতিয়া কাৰিগাঁও আৰক্ষী চকীৰ পৰা সেই মাথিং ৰোড দিশে অগ্ৰসৰ হৈছে। হয় নিশ্চয় কৈছোঁ ৰজ। আৰু বহুতে অভিযোগ আনিছিল, বহুতে আচলতে ভিন্ন ধৰণে অভিযোগ আনিছে, কিন্তু দুজন লোকক এই যুৱক দুজনক হত্যা কৰাৰ মূল কাৰণ কি স্পষ্টকৈ পোহৰলৈ আহিছে। এতিয়াও যিহেতু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ঘটনাৰ সৈতে জড়িত ২৯ জনক ইতিমধ্যে আটক কৰি তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে জানিব দিছে। কিন্তু আচলতে কিহৰ কাৰণে সেইটো ঘটনা সংঘটিত হৈছিল, দুৰ্ঘটনা নে পৰিকল্পিত এনে আক্ৰমণ, সেই সন্দৰ্ভত এতিয়াও আমাক ৰাজহুৱাভাৱে আৰক্ষীৰ ফালৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই। কিন্তু তেওঁলোকে জানিব দিছে যিসকল তাত জড়িত বুলি সন্দেহ কৰা হৈছে সেইসকলক আটক কৰা হৈছে আৰু তেওঁলোকক সোধ পোছৰ অন্তত আৰু কি কি তথ্য পায় তাৰ পৰাহে সেয়া জানিব পৰা হ'ব। এতিয়ালৈকে ২৯ জনক আটক কৰা হৈছে। হয় ৰশ্মিতা। হয় ধন্যবাদ সুৰজ আপোনালৈ। আৰু এনেধৰণে এতিয়াও পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ আছে, কিন্তু কাৰণ এতিয়াও স্পষ্টকৈ অহা নাই পোহৰলৈ। আৰু যদিও অনুসন্ধান অব্যাহত ৰাখিছে, কিন্তু শেহতীয়া দৃশ্য আমি দেখুৱাইছোঁ যে কেনেদৰে বহুকেইটা ঘৰত অগ্নিসংযোগ কৰিছে ৰাইজে, যথেষ্ট উত্তেজিত হৈ পৰিছে। আৰু নিৰ্মাণকাৰী সংস্থাৰ শিবিৰো লণ্ডভণ্ড কৰিছে উত্তেজিত লোকে। বিৰছা কামাণ্ডোৰ অস্থায়ী শিবিৰত তেওঁলোকে অগ্নিসংযোগ কৰিছে, নিৰ্মীয়মান আদিবাসী সাংস্কৃতিক ভৱনত অগ্নিসংযোগ কৰিছে। আৰু তাৰপিছতে যিটো ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহন চলাচল বন্ধ হৈ পৰিছে। ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তেওঁলোকে অৱৰোধ কৰিছে, কেইবাখনো বাহনতো অগ্নিসংযোগ কৰিছে ক্ষুদ্ৰ লোকসকলে। গতিকে কোকৰাঝাৰ শেহতীয়া যি পৰিস্থিতি সেয়া যথেষ্ট এতিয়াও উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে। লোকসকল ক্ষান্ত হোৱা নাই, প্ৰান্তে প্ৰান্তে এনেধৰণৰ বিক্ষিপ্ত ঘটনাৰ খবৰ আহি পৰিছে। আৰু গৰুচুৰ সন্দেহ যুৱকক হত্যাক লৈ উত্তাল হৈ পৰিছে কোকৰাঝাৰ। হত্যাকাৰী কঠোৰ শাস্তিৰ দাবীত ওলাই আহিল ৰাইজ। উত্তেজিত ৰাইজে ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। খবৰ নিশা মহানগৰী গণেশপাৰাত এটা ভয়ংকৰ ডকাইতি কাণ্ড। গণেশপাৰাৰ স্নেহাশ্ৰয় নামৰ এটা অট্টালিকাত অনিল ডেকা নামৰ এজন ব্যৱসায়ী ঘৰত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চিনেমাৰ কায়দাৰে ৪০ মিনিটৰ ভিতৰত চলালে লুটপাট। অনিল ডেকাৰ পত্নী আৰু গাড়ী চালকক পিষ্টল আৰু ডেগাৰেৰে আক্ৰমণ। পত্নীক ডেগাৰেৰে আক্ৰমণ কৰাৰ লগতে পিষ্টল মুখত সুমুৱাই দি চলালে লুটপাট। চিচিটিভিত বন্দী হৈছে ডকাইতিৰ সম্পূৰ্ণ দৃশ্য। অনিল ডেকাৰ পত্নীৰ শৰীৰৰ বিভিন্ন স্থানত ডেগাৰ আৰু পিষ্টলেৰে আক্ৰমণ। ১.৫ লাখ টকা, পিন্ধি থকা সোণৰ ৩টা আঙুঠি আৰু খাৰু আৰু ২টাকৈ মোবাইল লুটি নিয়ে ডকাইতৰ দলে। প্ৰথম অৱস্থাত আঙুঠি খুলিব নোৱাৰাত আঙুলি কাটিবলৈ লৈছিল ডকাইতে। ব্যৱসায়ীজনৰ পত্নীক ৫ লাখ টকা দাবী কৰিছিল ডকাইতৰ দলটোৱে। বগা ৰঙৰ ছুইফটত আহিছিল ৪টাকৈ ডকাইত। মুখত ক'লা কাপোৰ বান্ধি আহিছিল ৪ ডকাইত। ডকাইতৰ দলটোৱে লৈ গ'ল নগদ ধন, সোণকে ধৰি মূল্যৱান সামগ্ৰী। হিন্দীতে কথা বতৰা পাতিছিল ৪ ডকাইতে। বহিৰাষ্ট্ৰত অধ্যয়নৰত কন্যাক থ'বলৈ গৈছিল ব্যৱসায়ী অনিল ডেকা। ঘটনাস্থলীত ফটাশীল আৰক্ষী উপস্থিত হৈছে, আৰম্ভ কৰিছে তদন্ত। লোমহৰ্ষক এই ডকাইতিক লৈ অঞ্চলজুৰি তীব্ৰ আতংকই বিৰাজ কৰিছে। ঘটনাৰ ১৪ ঘণ্টাৰ পাছত অনিল ডেকাৰ ঘৰত ফৰেন্সিকৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। 45 মিনিট 50 মিনিট আছে। তাৰপিছত ইয়াৰ পৰা আপোনাক লৈ গ'ল তাৰপিছত কলৈ নিছে? মোক সেই পিনে লৈ গ'ল, বেডৰুমৰ ফালে লৈ গ'ল। আপুনি কি ইয়াতে মনোযোগ মাৰিছে এইডোখৰত। মই কেমেৰা পিছত দেখিছো চোফাত এনেকে পেলাই লৈ পেলাই মাৰিছে। মই পিছতো কেমেৰাত দেখা পাইছো। ইয়াত যে লুটিয়াই পেলাই দিছিলে এইখন চোফাতে? ইয়াতে চোফাটো চব চাইড হৈ গ'ল না এইবিলাক। ইয়াতে পেলাই মাৰিছে। তাৰপিছত ইয়াৰ পৰা আপোনাৰ বেডৰুমলৈ মাজতে আহি এইডাল ৱাইফাই হেৰিডালো কাটিছে,
কেতিয়া কাটিলে কি কৰিছে গম নাপাওঁ আৰু এইটো আপোনাৰ বেডৰুম হা বেডৰুমত অহাৰ পিছত কি কৰিলে বেডৰুমত অহাৰ পিছত মই নিজেই চাবি পাত উলিয়াই পেলাই পইচা দিলোঁ 50,000 এটা উলিয়াই দিলোঁ 50,000টো দি পেলাই আৰু লাগে তাৰপিছত তাতে মানে পইচা একেবাৰে নাই হাজবেণ্ড নাছিলে তো পইচা একেবাৰে নাই তাৰপিছত আকৌ পইচা লাগে বিচাৰিছে আনি মনোযোগ ইয়াতে আছে ইয়াতে পেলাই দিলে বেগটো এনেকৈ সিহঁতে লোৱাটো দেখিলোঁ আৰু বাকী চাবিৰ সেয়া কি আছে হেৰি চাবিবিলাক লৈ গৈছে এতিয়া কি চাবি নিছে মইতো এতিয়ালৈকে চোৱাই নাই গম পোৱা নাই কি নিছে সেইখিনি চাবি আৰু সেই অসমীয়া গহনা আৰু এই জুৱেলাৰী এইবিলাক ইমিটেশ্যন হয় মোৰ পেলাই থৈ গৈছে এইবিলাক কিমান টকাৰ সামগ্ৰী কিমান টকা নিছে মুঠ কিমান সম্পত্তি নিলে আপোনাৰ এই আঙুঠি সোণৰ আঙুঠি 3টা খাৰুযোৰ আৰু কেছ টকা অলমষ্ট 1.5 লাখ আছিলে তাৰমানে এই হেৰি আছিলে পইচা 50 rupees 200 120 rupees এনেকৈ বান্ডিলটো লুজ আনি থোৱা ৰাখে যে মোৰ অসমীয়া ল'ৰা যেন লগা নাই অসমীয়া ল'ৰা নহয় অসমীয়া ল'ৰাৰ হিন্দীটো তেনেকুৱা নহয় মানে কওঁতে মানে পইচা নিকালো এইটো মানে এই শ্বৰ্ট টাইমত যদি হেৰিটো কয় শ্বৰ্টকৈ কয় যে মানে খাচী হওক বা নাগা ল'ৰাবিলাকে অলপ যিটো হিন্দী কয় যে অলপ ৰাফলি অকণমান সেয়াকৈ যে কয় এনেকৈ মাৰি থাকোঁতে মই তাৰপিছত ক'লোঁ বোলো মোৰ মেৰে পাছ অৰ থোৰা পেচা হে চলো দেতে হে হা চলো কাহা তাৰপিছত এনেকৈ চুলি ধৰি লৈ গ'ল সেইটো ৰুমলৈকে সেইটো ৰুমত নি পেলাই তাতে মোৰ আছিলে পইচা সেয়া সেই অলমষ্ট যে ক'লোঁ 1 লাখমান তাতেও আছিলে সেইখিনি পইচা উলিয়াই দিলোঁ আৰু ক'ত আছে তাকে লাগে আৰু এই 10 টকীয়া সেই বান্ডেল চেণ্ডেল সেইবিলাক আছিলে যে গোটেইখিনি ল'লে আৰু ক'ত আছে পইচা গোটেইকেইটা আলমাৰি খুলি দেখুৱাইছোঁ সেইবিলাক সেই ওপৰবিলাক সিহঁতে নিজে খুলিছে সেইবোৰ মই আকৌ নাই তাৰপিছত কৈছে নাই সেই और निकालो 5 लाख रुपए चाहिए अभी नहीं तो तुम्हारे बेटे को मार देगा मैं बोलूँ ये हमारा ड्राइवर है उसको मत मारो उसको क्यों मार रहे हो वो क्या करेगा তাৰপিছত दीदी तुम पैसा दे एजने অকণমান হেৰিকৈ কৈ আছিলে दीदी तुम मुझे पैसा दे दो हम तुमको कुछ नहीं करेगा যিজনে মোক ধৰি আছিলে তাৰপিছত আঙুঠিকেইটা হুৰা মূৰতে মই খুলিব পৰা নাই সিহঁতে আঙুলিকেইটা কাটি পেলাই ল'ব চাইছে তাৰপিছত মই বোলো আঙুলিকেইটা কাটিব লৈছে এনেকৈ হেৰি কৰি দিছে মই বোলো সেয়া হেৰি মই নিজে খুলি দিছোঁ চাবোনেৰে চাবোন চে হাম নিকাল দেতে মই এজন মোৰ লগত গৈছে বাথৰুমত চাবোনেৰে মই আঙুঠি 3টা খুলি দিছোঁ ইহঁতে আৰু ভাবিলে আৰু পইচা নাই যিখিনি আছে দিছে মোক ইয়াতে আনি পেলাই দিছে বগৰাই পেলাই দি সি মনোযোগ টানি নি পেলাই ভিতৰত ভৰাই দিছে দি তাৰ ভৰিত বান্ধা আছিলে আৰু ভৰিত বান্ধিছে আৰু হাত দুখন তাক এনেকৈ বান্ধি এনেকৈ পেলাই থৈছে তাক তাৰপিছত মোক ইয়াতে হেৰি মুখত একদম জোৰত বান্ধিছে আৰু এই যোৱাৰ আগে আগে সেইখিনিৰ পৰা যেতিয়া আনিছিল মুখত হাতখন ভৰাই এনেকৈ হেৰি কৰি দিছে এইবিলাকত লাগিছে অকণ দুখ পাইছোঁ তাৰপিছত এনেকৈ 2টামান থাপ্পৰ মাৰিছে মাৰি এইবিলাক চুলি তুলি টানি চোচৰাই আনি পেলাই ইয়াতে পেলাই দিছে দি মুখত কেইখন বান্ধি পেলাই হাত দুখন এনেকৈ বান্ধিছে মনোজে আকৌ সিহঁতে যাব ওলাই গৈছে সি অকণমান কিবা মানে শব্দ এটা কৰিছে সি মই মনোজ মই চুপ চুপ বুলি কৈছোঁ মনোজ চুপ নাই মনোজে অকণমান শব্দ কৰিলে আকৌতো ঘূৰি আহিছে আহি তাক 2টামান লাট মাৰিছে মাৰি পেলাই সেই ৰুমটো দৰ্জাখন ভালকৈ বন্ধ কৰি পেলাই ওলাই গুচি গ'ল মই অকণমান দেৰি ৰৈছোঁ 4-5 মিনিটমান সময় বহি আছোঁ চুপচাপ বহি আছোঁ মানে ওলাই যাওক বুলি আৰু এয়া ভুক্তভোগী মহিলাগৰাকীৰ ভাষ্য নিশাৰ ভাগৰ সেই তিক্ত অভিজ্ঞতা বৰ্ণনা কৰিলে তেওঁ স্নেহাশ্ৰয় নামৰ এইটো অট্টালিকাতে চলিল এই ডকাইতি কাণ্ড এইখিনি মুহূৰ্তত আমি উৎপল হালৰ সৈতে সংযুক্ত হ'ম উৎপল এটা ভয়ংকৰ ডকাইতি কাণ্ড আৰু নিশা 9 বজাৰ এনে ঘটনা হয়তো গুৱাহাটী মহানগৰী ব্যস্ত গুৱাহাটী মহানগৰী কোনো কল্পনা কৰিব নোৱাৰা এটা ঘটনা গণেশপাৰাত কালি নিশাৰ ভাগত সংঘটিত হৈ গ'ল চাওক ৰাজধানী চহৰে নহয় সমগ্ৰ অসম কঁপাই যোৱা এই গোটেই ঘটনাটো যদিহে চোৱা যায় বিশেষকৈ 9:10 প্ৰৱেশ কৰিছিলে 4জনীয়া ডকাইতিৰ দল আৰু ডকাইতৰ দলে প্ৰৱেশ কৰি অটৰকিতে এক প্ৰকাৰ অভিযান চলাইছিলে বা তেখেতসকলে অটৰকিতে আক্ৰমণ কৰিছিলে আক্ৰমণৰ বলি হৈছিলে চালকগৰাকী আৰু পত্নীগৰাকীয়ে এই কিছু সময় পূৰ্বে যি মন্তব্য শুনাল তাত স্পষ্টভাৱে উল্লেখ কৰিছে যে আঙুলি কাটিবৰ বাবে চেষ্টা কৰিছিলে নিজে হাতেৰে খুলি দিছে আৰু ক'ত কি ধন আছে সকলো উলিয়াই দিছিলে প্ৰথমতে 500 টকীয়া তেখেতৰ ওচৰত 50,000 টকাৰ বান্দিল আছিলে সেই উলিয়াই দিলে তাৰে পিছত ঘৰত যত যিমান সম্পত্তি আছিলে 50 টকীয়া বান্দিল আছিলে
20 টকীয়া বান্ধি লৈছিলে 10 টকীয়া বান্ধি লৈছে সকলো উলিয়াই দিলে এই মুহূৰ্তলৈকে দুটা প্ৰাথমিক পৰ্যায়তে তদন্তত পোহৰলৈকে আহিছিলে তাৰ পূৰ্বে আন এটা খবৰ দি লৈছো যে গোটেই ঘটনা সংঘটিত হৈছিলে কালি নিশা 9 বজাত আৰু এতিয়া যি চোৱা যায় যে সময় 15 ঘণ্টা উকলি গ'ল 15 ঘণ্টা পিছতে ফৰেনচিকৰ দল আহি পালে আৰু ফৰেনচিকৰ দল আহি পোৱাৰ পূৰ্বে এই বাসগৃহটোত এতিয়ালৈকে প্ৰায় আমি ৰাতিপুৱাৰ পৰা দেখিছো যে সংবাদ মাধ্যমৰ কৰ্মীকে ধৰি প্ৰায় এতিয়ালৈকে 100তকৈ অধিক লোকে ভিতৰ ভাগত প্ৰৱেশ কৰিছে এতিয়া আৰু ফৰেনচিকে তাত আৰু কোন ধৰণৰ যে ক্লু পাব সেয়া কিন্তু আশা কৰিব নোৱাৰি 15 ঘণ্টা পিছতে ফৰেনচিকৰ দল আহি পালে গুৱাহাটী মহানগৰীত আৰু এই মুহূৰ্তত এটা উচ্চ স্তৰীয় বিশেষ বাহন আহিছে সতীৰ্থই দেখুৱাইছে যে মহানগৰ সম্ভৱতঃ আৰক্ষী আয়ুক্ত আহিছে নেকি এখনৰ পিছত আন এখনকৈ এতিয়া এস্কট বাহন প্ৰৱেশ কৰিছে নিউজ 18ত ধাৰাবাহিকভাৱে ৰাতিপুৱাৰ পৰা বাতৰি সম্প্ৰচাৰ হৈছিলে যে আৰক্ষী প্ৰশাসনৰ কোনোবাখিনিত লেপছ আছিলে নেকি গোটেই ঘটনা যি চোৱা যায় ফটাইখিল থানাৰ পৰা এই স্থানলৈকে দূৰত্ব 2 কিলোমিটাৰৰ এতিয়া দেখিছো এখনৰ পিছত আন এখন বাহন আহিছে 12 বজাৰ লগে লগে হে ফৰেনচিকৰ দলটো আহিছে দুপৰীয়া 12 বজাত আহিলে নিশা 9 বজাৰ ঘটনা এই মুহূৰ্তত 12 বজাত আহিলে আৰু কি তাত সংগ্ৰহ কৰিব পাৰিব নমুনা আপুনি এবাৰ কল্পনা কৰক কাৰণ এই গোটেই ঘটনা সংঘটিত হোৱাৰ পিছতে ওচৰ চুবুৰীয়াকে ধৰি সংবাদ মাধ্যমৰে সকলো লোকে ইয়াতে প্ৰৱেশ কৰি আছে তাৰ পিছত এন এটা কৈ লোক তাৰে পিছত যে কিবা নমুনা যে প্ৰকৃত নমুনা পোৱা যাব সেয়া কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন বা ডাঙৰ এটা ক্লু যে পাব সেয়া দেখিবলৈ পোৱা যোৱা নাই এনেদৰে এতিয়া ফৰেনচিকৰ সমন্বিতে আমি কৈছিলো যে ডগ স্কোৱাড অহা নাছিলে এতিয়া সেই ফৰেনচিক আৰু ডগ স্কোৱাড আহিছে আমি পোনপটীয়াকৈ দেখুৱাই গৈছে প্ৰভাস সিঙে যে এটাৰ পিছত এটাকৈ এতিয়া দল আহিছে আৰু এতিয়া সময় 12:15 নিশা 9:05 এই গোটেই ঘটনা সংঘটিত হৈছিলে আৰু এতিয়া 12:15 এনেদৰে আৰক্ষী প্ৰশাসনৰ বৃহৎ দল প্ৰৱেশ কৰিছে অৰ্থাৎ আপোনালোকে তাৰ পৰা অনুমান কৰক যে সম্পূৰ্ণ 15 ঘণ্টা পিছত ফৰেনচিকৰ দল আহিছে ৰাতিপুৱাৰে ভাগৰ পৰা শ লোক ভিতৰ ভাগলৈকে প্ৰৱেশ কৰিছে সংবাদকৰ্মীসকল প্ৰৱেশ কৰিছে এতিয়া যে তাতে কিবা ক্লু পাব আংশিক ক্লু পাব সেই বিষয়ে আশা কৰিব নোৱাৰি ঠিক একেদৰে আমি উল্লেখ কৰিব লাগিব এই গোটেই ঘটনা সংঘটিত হোৱাৰ পিছতো আৰক্ষীৰ ওচৰত বৃহৎ দুটা ক্লু থাকিব তাৰে ক্লু দুটা উল্লেখ কৰি দিছো যে তেখেতসকলে এই যিগৰাকী ঘৰৰ স্বত্বাধিকাৰী বা স্বামী অনিল ডেকা আৰু জীয়াৰী দেৱাঞ্চী ডেকা তেখেতক ইউকেত পঢ়ি আছিলে আৰু আজি তেখেতৰ 1 বজাত বিমান আছিলে ইউকেলৈকে যোৱা সেয়েহে কালি নিশাৰ ভাগত বা কালিয়ে যে এই স্থান তেখেতসকলে ত্যাগ কৰিছিলে সেই খবৰ তেখেতসকলৰ ওচৰত মজুত আছিলে নহলে অন্যথা যে অনিল ডেকা এই বাসগৃহত সদায় নিশা 10:30 বজাৰ পিছতে প্ৰৱেশ কৰে 9 বজাৰ পৰা 10 বজা হয়তো টাৰ্গেট কৰি লোৱাৰ যদি আমি সেই বিশ্লেষণখিনি উল্লেখ কৰো তেতিয়াহলে উল্লেখ কৰিব লাগিব যে যিগৰাকী স্বত্বাধিকাৰী অনিল ডেকাই প্ৰত্যেক দিনে বাসগৃহত ব্যৱসায়িক কামত তেখেতে যিহেতু প্ৰিন্টিং প্ৰেছ আছে সাপ্লাই বিজনেছ কৰে তেখেতে বিজনেছ সংক্ৰান্তে নিশা 10:30 বজাৰ পিছতে তেখেতে ঘৰত প্ৰৱেশ কৰে অৰ্থাৎ এই যিকেইজন প্ৰফেচনেলে ডকাইত আহিছে সেই ডকাইত কেইজন নিশ্চিত তথ্য আছিল যে হয় তেখেতকৰ বাসগৃহ 9 বজাৰ পৰা 10 বজা টাৰ্গেট কৰাৰ মূল কাৰণ হৈছে যে 10 বজাৰ পিছতে স্বামীগৰাকী আহে দ্বিতীয়টো কথা হয়তো কালিৰ দিনটোত যে তেখেতসকলে এই স্থানত নাছিলে সেই খবৰ তেখেতসকলে লাভ কৰিছিলে যাৰ বাবে সন্ধিয়াৰ ভাগতে ফুট গধূলিতে 9 বজাতে প্ৰৱেশ কৰি 40 মিনিট সময় তেখেতসকলে মিছন কৰি সকলো লুটপাট কৰি লৈ যাবৰ বাবে সক্ষম হৈছিলে তাৰে পৰা অনুমান কৰিব পাৰি এই দুটা ক্লুৰ পৰা যে কোনোবা ইনফৰ্মাৰ আছে তেখেতসকলে ফুল্লি প্ৰফেচনেলি আহিছিলে মাত্ৰ যি চোৱা যায় যে চাৰিওজনৰে সাজ পোছাক একে মূৰত টুপি আছিলে তিনিজনে বগা ৰঙৰ জেকেট পিন্ধি পৰিধান কৰি আহিছিলে হাতত হেণ্ড গ্লোভছ আছিলে মুখত মাস্ক আছিলে অৰ্থাৎ মূৰত টুপি পৰিধান কৰি প্ৰৱেশ কৰিছিলে প্ৰৱেশ কৰিয়ে যেতিয়া দেখিলে যে বেডৰুমৰ বাহিৰে সকলো ৰুমতে চিচি কেমেৰা আছিলে সেয়েহে তেখেতসকলে প্ৰথমতে গম পোৱা নাছিলে যে যিটো বেলকনি হওক বা ভিতৰ ভাগৰ যি মেইন ডাইনিং হল থাকে তাত চিচি কেমেৰা থকাৰ কথা তাত আক্ৰমণ কৰিলে যেতিয়া দেখিলে চিচি কেমেৰা আছে তাৰে পিছত বেডৰুমলৈকে গৈ মাৰপিট কৰা আৰম্ভ কৰিলে আৰু আৰম্ভ কৰাৰ পিছতে যি চোৱা যায় যে বিভিন্ন স্থানৰ পৰা তেখেতসকলৰ সা সামগ্ৰী লৈ গ'ল একেদৰে মহিলাগৰাকী যি কথা উল্লেখ কৰোঁ যিগৰাকী স্বত্বাধিকাৰী আছে তেওঁৰ আঙুলি কাটি লৈ গ'ল তাৰে পৰাই অনুমান কৰক যে আঙুলি কাটিবৰ বাবে উদ্যত হৈছিলে গলত যদি চোৱা যায় যে চুৰি লগাই দিছিলে মূৰত পিষ্টল লগাই দিছিলে তাৰে পৰা অনুমান কৰক যে কি ধৰণৰ এটা ঘটনা সংঘটিত কৰিব গৈছিলে যাৰ ফলত 40 মিনিট সময় মিছন কৰিছে তেখেতসকলে মিছন কমপ্লিট কৰি ওলাই গৈছে ওলাই যোৱা সময়ত হাতত পিন্ধি থকা আঙুঠি কেইটাও নেৰিলে হাতত পিন্ধি থকা খাৰুযোৰো নেৰিলে অৰ্থাৎ তাৰে পৰা কল্পনা কৰক যে সকলো লুটি লৈ গৈছে সকলো লুটি লৈ গৈ যোৱাৰ সময়ত তেখেতসকলে চিচি কেমেৰাৰ ভিজুৱেল কোড মজুদ হৈছিলে সেইও তেখেতসকলে বিচাৰি আছিলে কিন্তু সেইডাল ৱাৰ নাপায় তেখেতসকলে যিডাল ৱাইফাইৰ ৱাৰ আছিলে ৱাইফাই ৱাৰডাল কাট কৰি থৈ গৈছে বা সেই ডিস্কখন নিবৰ বাবে তেখেতসকলে ভাঙি পিনে উঠাই লৈ গৈছিলে ভাবিছিলে যে এয়া হয়তো এই ধৰণৰ ডিস্কখন হ'ব য'ত চিচি কেমেৰা দৃশ্যসমূহ আবদ্ধ হৈছে সেয়েহে এইখনো লৈ যোৱাৰ বাবে তেখেতসকল উদ্যত হৈছিলে অৰ্থাৎ সেইখন ভাঙি থৈ গুচি গ'ল কিন্তু নিব নোৱাৰিলে কাটি থৈ গুচি গ'ল ৱেৰসমূহ তাৰে পৰা অনুমান কৰক যে তেখেতসকল ফুল্লি প্ৰফেচনেলি হয় কাৰণ চাৰিজনে প্ৰৱেশ কৰিছে প্ৰৱেশ কৰি তেখেতসকলে অতৰ্কিতে অভিযান চলাইছে গোটেইকেইজনে হিন্দী ভাষাত তেখেতসকলে বাৰ্তালাপ কৰিছে সমান্তৰালভাৱে এনেধৰণেই আচলতে অতৰ্কিতে এটা আক্ৰমণৰ ঘটনা বা ডকাইতি কাণ্ড সংঘটিত হৈছে গণেশপুৰত নিশা 9:10 কোনেও কল্পনা কৰিব নোৱাৰা গুৱাহাটী মহানগৰী সদায় ব্যস্ত গুৱাহাটী মহানগৰী নিশা 9 বজাতে এনেধৰণে ডকাইতি কাণ্ড সংঘটিত হ'ল
আৰু ফালে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি দায়িত্ব নীতিন নবীনৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি ৰূপে দায়িত্ব গ্ৰহণ নীতিন নবীনৰ জেপি নাড্ডাৰ স্থলাভিষিক্ত নীতিন নবীন বিনা প্ৰতিদ্বন্দ্বিতাই ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হ'ল নীতিন নবীন আৰু এইখিনি মুহূৰ্তত আমি পোনপটীয়াকৈ লৈ গৈছো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ মাজলৈ साथियों, जनता जनार्दन की सेवा ये हमारे लिए हमेशा सर्वोपरि रही है। हमने सत्ता को सुख का नहीं बल्कि सेवा का माध्यम बनाया है। इसलिए भाजपा पर जनता का विश्वास निरंतर मजबूत होता गया है। अगर बीते 11 वर्षों की ही बात करें तो भाजपा की यात्रा जन विश्वास अर्जित करने की अद्भुत यात्रा रही है। बीते 11 वर्षों में बीजेपी ने हरियाणा, असम, त्रिपुरा और ओडिशा में पहली बार अपने सामर्थ्य से सरकार बनाई। पश्चिम बंगाल और तेलंगाना में भाजपा जनता की एक बड़ी आवाज बनकर उभरी है। अक्सर होता यह है कि लंबे कार्यकाल के बाद सरकारों के लिए टिके रहना मुश्किल होता है, लेकिन बीजेपी ने इस ट्रेंड को भी तोड़ दिया है। गुजरात हो, मध्य प्रदेश हो, महाराष्ट्र हो, बिहार हो, इन सभी राज्यों में कई कार्यकाल के बावजूद बीजेपी पहले से भी बड़े जनादेश के साथ सरकार में लौटी है। साथियों, बीते 1.5-2 वर्षों में तो भाजपा पर जनता का भरोसा और मजबूत हुआ है। विधानसभा हो या स्थानीय निकाय, बीजेपी की स्ट्राइक रेट अभूतपूर्व रही है। इस दौरान देश में 6 राज्यों में विधानसभा चुनाव हुए हैं। इनमें से 4 चुनाव बीजेपी एनडीए ने जीते हैं। साथियों, आज भाजपा सिर्फ संसद और विधानसभा की नहीं बल्कि नगर पालिकाओं और नगर निगमों में भी पहली पसंद है। और इसका ताजा उदाहरण अभी हमारा महाराष्ट्र है। हाल में जो मेयर और पार्षदों के चुनाव परिणाम सामने आए अभूतपूर्व है। बीजेपी महाराष्ट्र के स्थानीय निकायों में नंबर 1 पार्टी बनी है। कुल 29 में से 25 बड़े शहरों की जनता ने बीजेपी एनडीए को चुना है। कुल जितने पार्षद जीते हैं उनमें से 50% बीजेपी के हैं। ऐसे ही केरला में भी आज बीजेपी के करीब 100 पार्षद हैं। केरला की राजधानी तिरुअनंतपुरम की जनता ने मेयर चुनाव में 45 साल बाद लेफ्ट से सत्ता छीनी और भाजपा पर भरोसा किया। मुझे पूरा विश्वास है
कि आने वाले विधानसभा चुनावों में भी लोग केरला में बीजेपी को अवसर जरूर देंगे। साथियों, बीजेपी निरंतर जीत रही है, उसका विस्तार हो रहा है। ये निश्चित तौर पर हम सभी के लिए गर्व का विषय है, लेकिन हम ये सभी के लिए बहुत बड़े दायित्व का बोध भी है और दायित्व बोध का समय भी है। कभी भाजपा ने पार्टी विद अ डिफरेंस के रूप में अपनी यात्रा शुरू की थी। आज बीजेपी पार्टी ऑफ गवर्नेंस भी है। देश के आजादी के बाद शासन के अलग अलग मॉडल देखे हैं। कांग्रेस के परिवारवाद का मॉडल, लेप का मॉडल, क्षेत्रीय दलों का मॉडल, अस्थिर सरकारों का दौर, ये सब मॉडल देख चुका है। लेकिन आज देश स्थिरता, सुशासन और संवेदनशीलता वाला भाजपा का विकास मॉडल देख रहा है। साथियों, ये भाजपा ही है जिसने सामाजिक न्याय के नारे को सच्चे स्वरूप में जमीन पर उतारा है। हमने गरीब कल्याण की योजनाओं को सरकारी फाइलों से निकालकर गरीब के घर तक पहुंचाया है। साथियों, मैं आपको कुछ उदाहरण देता हूं। आजादी के 70 वर्ष बाद सिर्फ 3 करोड़ ग्रामीण परिवारों तक ही पाइप से पानी पहुंच पाया था। माताओं बहनों की पीड़ा, पानी के लिए उनके संघर्ष की सूद लेने वाला कोई नहीं था। और मुझे याद है, मैं जब गुजरात में राजनीतिक क्षेत्र में नहीं आया था, सामाजिक जीवन में काम करता था, तो हमारे यहाँ एक धंधुका करके स्थान है, वहां मैं जाता था तो वो मुझे वहां के लोग कहते थे कि आप यहाँ रात को मत रुकिए और जब भी आपका दौरा हो तो सुबह 10 बजे के बाद आइए। नॉर्मली मेरा नेचर रहता था कि हर नए स्थान पर जात के रात को रुकूं, कार्यकर्ताओं से मिलूं, लेकिन धंधुका वाले मना करते थे। क्यों? वो कहते पानी नहीं है, सुबह हम आपको स्नान करने के लिए पानी नहीं दे पाएंगे। वहां तो कहावत चलती थी कि बेटी को बंदूकें दो लेकिन धंधुके मत दो, यानी उसको बंदूक लगा मार दो लेकिन धंधुके में शादी मत करो। पानी नहीं था। और অসমত পুনৰ বিজেপি চৰকাৰ হ'ব বুলি মন্তব্য জেপি নাড্ডাৰ। प्रधानमंत्री मोदी जी के नेतृत्व में 2014 के बाद जो विजय रथ चला है वो पूरी ताकत के साथ देश के मतदाताओं के आशीर्वाद के माध्यम से चलता हुआ आगे बढ़ रहा है और अब वो नितिन नवीन जी के नेतृत्व में आगे बढ़ेगा, यह विश्वास हमें है। मैं यहां यह भी कहना चाहता हूं कि हमारी आज 20 राज्यों में सरकार है एनडीए की, 13 राज्यों में भारतीय जनता पार्टी की सरकार है। हम बिहार में, उत्तर प्रदेश में, महाराष्ट्र में, त्रिपुरा में, उत्तराखंड में, मणिपुर में, आसाम में हम दूसरी बार सरकार बना रहे हैं, बनाई हमने, यह हमको ध्यान में रखना चाहिए। हम यह पूरे विश्वास के साथ कहना चाहते हैं कि आदरणीय प्रधानमंत्री मोदी जी के नेतृत्व में, नितिन नवीन जी की अध्यक्षता में भारतीय जनता पार्टी आने वाले समय में अब बंगाल में भी कमल खिलाएगी, बंगाल में भी कमल खिलाएगी। पुडुचेरी में और तमिलनाडु में हम सरकार बनाएंगे, असम में हम फिर से सरकार में आएंगे
और केरल में भी हम अच्छे नतीजे देंगे, इस विश्वास के साथ हम आगे बढ़ रहे हैं। কাৰ্বি আংলঙৰ বকলিয়া ঘাটত পুৱাৰে পৰা চলিলে প্ৰশাসনৰ উচ্ছেদ অভিযান। বকলিয়া ঘাটৰ প্ৰায় 350 বিঘা চৰকাৰী ভূমিত উচ্ছেদ অভিযান অব্যাহত। জলসিঞ্চন বিভাগৰ ভূমি দখল কৰি বছৰ বছৰ ধৰি বাস কৰি আহিছিল বহু পৰিয়ালে। আৰক্ষীৰ সমৰ সজ্জাৰে উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন। উচ্ছেদৰ জাননী পাই ইতিমধ্যে ঘৰ আৰু সা সম্পত্তি এৰি আঁতৰি গৈছে একাংশ বেদখলকাৰী। উল্লেখ কৰিব পাৰি যে 70 বছৰ ধৰি বিভিন্ন জাতিৰ 2159টা পৰিয়ালে 229 ঘৰত বাস কৰি আহিছিল। অঞ্চলটোত থকা বিদ্যালয়, নামঘৰ, মন্দিৰ, মছজিদৰ লগতে কেইবাটাও উপাসনাস্থলী উচ্ছেদ চলাইছে প্ৰশাসনে। তেখেতসকলে নামঘৰ, মন্দিৰ এইবিলাকো ভঙা হ'ব। গতিকে মই কিছু সময়লৈ নামঘৰৰ ভিতৰত আমাৰ যিবোৰ বস্তু আছিল, গুৰু আসনকে ধৰি দবা, কাঁহ, পিতলকে যিখিনি আমাৰ বস্তু আছিল, গোটেই বস্তুখিনি উলিয়াই পেলাই আমি এই ৰাস্তাতে ৰাখিছোঁ। আৰু ইতিমধ্যে বলডোজাৰ দি পেলাই গোটেই নামঘৰ ভাঙি নামঘৰটো ভাঙি পেলালে। আমি ইয়াতে উপাসনা কৰি ইমান দিনে আমি বৰ্তি আছিলোঁ, কিন্তু আজি নামঘৰটো ভগাত অতিশয় মৰ্মাহত হৈছোঁ। তথাপিও চৰকাৰৰ যিহেতু নিৰ্দেশ, গতিকে আমি চৰকাৰৰ নিৰ্দেশ পালন কৰিবই লাগিব। সেয়েহে আমি নামঘৰৰ আমাৰ যিসমূহ সামগ্ৰী আছিল, এই সামগ্ৰীসমূহ আমি যেনে তেনে ৰক্ষা কৰিছোঁ, কিন্তু ঘৰটো ইতিমধ্যে ভঙা গৈছে। আৰু ফোনলাইনত জনাব নিৰ্মল থাপাই। নিৰ্মল থাপা, ইতিমধ্যে বকলিয়া ঘাটৰ 350 বিঘা ভূমিত উচ্ছেদ অভিযান অব্যাহত আছে আৰু স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াইছে এই উচ্ছেদ অভিযানত। হয় ৰশ্মিতা, যিহেতু দেখা পোৱা গৈছে বকলিয়া ঘাটত এতিয়ালৈকে বৰ্তমান ৰাইজে সহযোগ কৰি চৰকাৰক বৰ্তমানলৈকে কোনো ধৰণৰ অশান্তি সৃষ্টি হোৱা নাই। এটা শান্তি পৰিৱেশেৰে গোটেইখিনি একদম উচ্ছেদ অভিযানত উচ্ছেদ হৈ আছে। আৰু গোটেইখিনি যিমানখিনি বসবাস কৰি আছিল সেইখিনি ঠাইত সকলো মানুহখিনি এতিয়া বৰ্তমান আন আন ঠাইলৈ গুচি যোৱা দেখা পোৱা গৈছে। আৰু যিহেতু 350 বিঘা মাটি আছে, যিহেতু আজি এদিনতে সম্ভৱো নহয় কৰাত, কিয়নো কালি এদিন আৰু লাগিবলগীয়া হ'ব পাৰে ৰশ্মিতা। হয়, আৰু ইতিমধ্যে আমি জনাইছে যে কাইলৈ দিনটো লাগিব। আজি আনুমানিক কিমান সময়লৈ চলিব উচ্ছেদ অভিযান? ৰশ্মিতা, বৰ্তমানলৈ কোনো ধৰণৰ কথা এনেকুৱা ক'ব পৰা নাযায়, কিয়নো উচ্ছেদ চলি আছে যদিও সকলো ঠাইত, কিন্তু বৰ্তমানলৈকে এক বৃহৎ এলেকা বুলিখিনি ধৰিব পাৰি 350 বিঘাতো। হয়তো আজিৰ দিনত কেতিয়ালৈকে সমাপ্ত হ'ব এইটো কোনো ধৰণৰ কথা ক'ব নোৱাৰি ৰশ্মিতা। ধন্যবাদ জনাইছোঁ নিৰ্মল আপোনাক। দুৰ্নীতিগ্ৰস্ত DFO কুশল কোঁৱৰ ডেকাৰ ঘৰত CM ভিজিলেন্সে চলালে অভিযান। মঠঘৰীয়াৰ বাসগৃহত পুৱাৰে পৰা চলিছে CM ভিজিলেন্সৰ অভিযান। আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে কুশল কোঁৱৰ ডেকাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। বন বিষয়া কুশল কুমাৰ ডেকা শিলচৰ, নগাঁও, দক্ষিণ কামৰূপ, বৰাক, বকো আৰু গুৱাহাটীৰ বশিষ্ঠ বন বিভাগৰ কাৰ্যালয়ত ৰেঞ্জাৰ হিচাপে কৰ্মৰত আছিল। পৰৱৰ্তী সময়ত DFO হিচাপে পদোন্নতিও লাভ কৰি শিৱসাগৰত প্ৰায় 8 মাহ আৰু শেহতীয়াকৈ গুৱাহাটী পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনৰ কাৰ্যালয়ত DFO হিচাপে কৰ্মৰত আছিল। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে বন বিষয়াগৰাকীয়ে বৰাকত কৰ্মৰত হৈ থকা অৱস্থাতে বহু বেনামী মাটি সম্পত্তিৰ গৰাকী হোৱাৰ তথ্য লাভ কৰিছে। মহানগৰীৰ মঠঘৰীয়াত CM ভিজিলেন্সৰ অভিযান। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আজি পুৱা 7মান বজাৰ পৰা মঠঘৰীয়াস্থিত যি গৃহ নম্বৰ 213 আছে, সেই 213ত অভিযান চলাই আছে। এই মুহূৰ্তত মই নিউজ 18 সমদৰ্শক দৰ্শকসকলক দৃশ্যসমূহ আমি দেখুৱাই গৈছোঁ। এয়া মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ যি এটা বৃহৎ দল আহিছিল আজি পুৱাৰ ভাগত কুশল কুমাৰ ডেকা নামৰ এজন DFOৰ ঘৰত তেওঁলোকে অভিযান এটা দলে অভিযান চলাই আছে। আয় বহিৰ্ভূত সম্পত্তিৰ এটা গোচৰ 2026 1/2026 1/2026 নাম্বাৰ এটা গোচৰ ৰুজু কৰা হৈছে। তাৰপিছতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে এনেদৰে আজি পুৱা 7মান বজাৰ পৰাই যি গৃহ নম্বৰ 213 মঠঘৰীয়া বৰচকস্থিত যি গৃহ নম্বৰ 213 এনেদৰে অভিযান চলাই আছে। আৰু মই দৃশ্যসমূহ দেখুৱাইছোঁ নিউজ 18 সমদৰ্শক দৰ্শকসকলক সামন্তৰালকৈ যে অফিচাৰ আছে তেখেতসকলে ক'ব।
আৰু এয়া চিএম ভিজিলেন্সৰ দল আছিল আৰু দলৰ যি অভিযান সেই অভিযান চলাই আছে সামন্তলকৈ ক'ব লাগিব যে অকল বাসগৃহটো নহয় বাসগৃহটোৰ আশে পাশে যিসমূহ দোকান পোহৰ আছে বা প্ৰতিষ্ঠান আছে বাসগৃহটোৰ লগতে যিখিনি প্ৰতিষ্ঠান আছে আৰু সামন্তলকৈ ওচৰে পাজৰে যিসমূহ লোক আছে তেওঁলোকৰ লগত সোধপোছ অব্যাহত আছে ইতিমধ্যে মই জনাইছোঁ যে পুৱা 7মান বজাৰ পৰা এই অভিযান তেওঁলোকে অব্যাহত ৰাখিছে তন্নকৈ বাসগৃহটোৰ ওপৰৰ পৰা বাসগৃহৰ তললৈকে বাসগৃহটোৰ প্ৰতিটো কোঠাই তেওঁলোকে অভিযান অব্যাহত ৰাখিছে আৰু সামন্তলকৈ বাসগৃহটোৰ ওচৰে পাজৰে যিসমূহ ঘৰ আছে বা যিসমূহ স্থান আছে সেই স্থানসমূহতো তেওঁলোকে অভিযান চলাইছে হয়তো বাসগৃহটোৰ পৰা কিবা বস্তু হয়তো পেলাই দিব পাৰে সেই ধৰণৰ অভিযানো তেওঁলোকে চলাইছে ক'ব লাগিব এয়া দৃশ্যসমূহ দেখুৱাইছোঁ যি চিএম ভিজিলেন্সৰ মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ যি অভিযান সেই অভিযান পুৱা 7মান বজাৰ পৰা এতিয়ালৈকে অভিযান অব্যাহত ৰাখিছে কুশল কুমাৰ দাস কুশল কুমাৰৰ ঘৰত তেওঁলোকে অভিযান চলাই আছে ডিএফঅ কুশল কুমাৰ বৰ্তমান যি পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনত তেওঁ কৰ্মৰত হৈ আছে পূৰ্বতে তেওঁ বশিষ্ঠ যি বন বিভাগৰ কাৰ্যালয়ত তেওঁ কৰ্মৰত হৈছিল সেই সময়তে তেওঁৰ কিছু আয় বহিৰ্ভূত সম্পত্তি বা কিছু তদন্তৰ কথা উল্লেখ কৰিছিল সেই সময়তে তেওঁৰ বিৰুদ্ধে কিছু গোচৰ ৰুজু কৰা হৈছিল আৰু শেহতীয়াকৈ 2026 গোচৰ এটা তেওঁৰ ওপৰত ৰুজু কৰাইছে তাৰপিছত এনেদৰে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ আজি দলটোৱে এনেদৰে অভিযান অব্যাহত ৰাখিছে আৰু দৃশ্যসমূহ দেখুৱাইছোঁ আমি মঠঘৰীয়াৰ যি বড়ো চকৰ গৃহ নম্বৰ 213 আৰু এইটো হৈছে কুশল কুমাৰ দাসৰ যি বাসগৃহ আৰু এই চিএম ভিজিলেন্সৰ দল এনেদৰে তেওঁলোকে তন্নকৈ সমগ্ৰ স্থানসমূহ অভিযান চলাই আছে আৰু ক'ব লাগিব যে পুৱা প্ৰায় 7মান বজাৰ পৰা এই অভিযান অব্যাহত ৰাখিছে দলটোৱে আৰু মই নিউজ দৰ্শকসকলক সেই বাসগৃহটোৰ দৃশ্য আমি প্ৰথমতে দেখুৱাম এইটো হৈছে গৃহ নম্বৰ 213 আৰু এই বাসগৃহটো ডিএফঅ কুশল কুমাৰ দাসৰ বাসগৃহ আৰু এই বাসগৃহটো পুৱা 7মান বজাৰ পৰা এনেদৰে যি মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ লোকসকলে তেওঁলোকে অভিযান চলাই আছে আৰু ক'ব লাগিব যে প্ৰতিটো কোঠা তেওঁলোকে তন্নকৈ তেওঁলোকে অভিযান অব্যাহত ৰাখিছে সামন্তলকৈ ওপৰৰ মহলতো তেওঁলোকে অভিযান অব্যাহত ৰাখিছে তলৰ মহলতো অভিযান অব্যাহত ৰাখিছে সামন্তলকৈ ওচৰে পাজৰে বাসগৃহটোৰ লগত যিসমূহ দোকান সংলগ্ন আছে সেই দোকানসমূহতো অভিযান চলাইছে সামন্তলকৈ বাসগৃহটোৰ ওচৰে পাজৰে যিসকল লোকৰ ঘৰ আছে তাতেও তেওঁলোকে অভিযান চলাইছে ক'ব লাগিব যে হয়তো ওপৰৰ পৰা কিবা বস্তু পেলাই দিব পাৰে বা এনেকুৱা ধৰণৰ কিবা ঘটনা সংঘটিত কৰিব পাৰে তাৰ কাৰণে কিন্তু দলটোৱে গোটেই বাসগৃহটো চৌহদটোৰ চাৰিওফালে তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে আৰু এই দৃশ্যসমূহ দেখুৱাইছোঁ মঠঘৰীয়াস্থিত যি 213 নম্বৰ বাসগৃহত যি ডিএফঅ কুশল কুমাৰ ডেকাৰ বাসগৃহ তাৰ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল মিত্ৰতা নহয় কংগ্ৰেছক বদনামী কৰাৰ প্ৰতিযোগিতাতহে নামিছে অখিল গগৈ কংগ্ৰেছক চুকত থাকি বুকুত কামোৰ দিছে অখিল গগৈ আনুষ্ঠানিকভাৱে কংগ্ৰেছক মিয়া পাৰ্টি সজোৱাৰ চেষ্টা অখিলৰ মিয়া সমষ্টিক লৈ কাজিয়া কংগ্ৰেছ অখিলৰ কথাবোৰ শুনিবলৈ বেয়া কিন্তু এয়াই সত্য বিৰোধী ঐক্যৰ নামত এইবাৰো নাটক কংগ্ৰেছ আৰু অখিল গগৈৰ ৰাইজৰ দলৰ মিত্ৰতাৰ কথা কৈ কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মৰাৰ চেষ্টা অখিল গগৈৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছক মিয়াৰ দল সজোৱাৰ চেষ্টা কৰিছে অখিল গগৈয়ে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই অখিল গগৈয়ে পৰোক্ষভাৱে বদনামী কৰিলে কংগ্ৰেছক বদৰুদ্দিন আজমলৰ নাম লৈ কংগ্ৰেছক টাৰ্গেট অখিলৰ অখিল গগৈয়ে আহ্বান জনালে নিজক জীয়াই ৰাখিবলৈ বদৰুদ্দিন আজমলৰ AIUDF দলৰ বিধায়কসকলে যোগ দিব লাগে কংগ্ৰেছত এবাৰ AIUDF দলটো অসমত নীল হৈ যাব এটা সমষ্টিটো নিজিকে এবাৰ মই সেইকাৰণে বদৰুদ্দিন আজমল চাহেবকটো পৰামৰ্শ দি আছোঁ যে বদৰুদ্দিন আজমল চাহেবে AIUDF দলটো ভাঙি দিব লাগে ভাঙি দি তেওঁলোকৰ বিধায়কবিলাকক কংগ্ৰেছত জইন কৰাই দিব লাগে অখিল গগৈৰ প্ৰস্তাৱ যেন কোনো কালেই গ্ৰহণ নকৰে গৌৰৱ গগৈয়ে ইতিমধ্যে মিয়াৰ দল বুলি চৰ্চা হলেও এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল
এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল মিত্ৰতা নহয় কংগ্ৰেছক বদনামী কৰাৰ প্ৰতিযোগিতাতহে নামিছে অখিল গগৈ কংগ্ৰেছক চুকত থাকি বুকুত কামোৰ দিছে অখিল গগৈয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছক মিয়া পাৰ্টি সজোৱাৰ চেষ্টা অখিলৰ মিয়া সমষ্টিক লৈ কাজিয়া কংগ্ৰেছ অখিলৰ কথাবোৰ শুনিবলৈ বেয়া কিন্তু এয়াই সত্য বিৰোধী ঐক্যৰ নামত এইবাৰো নাটক কংগ্ৰেছ আৰু অখিল গগৈৰ ৰাইজৰ দলৰ মিত্ৰতাৰ কথা কৈ কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মৰাৰ চেষ্টা অখিল গগৈৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছক মিয়াৰ দল সজোৱাৰ চেষ্টা কৰিছে অখিল গগৈয়ে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই অখিল গগৈয়ে পৰোক্ষভাৱে বদনামী কৰিলে কংগ্ৰেছক বদৰুদ্দিন আজমলৰ নাম লৈ কংগ্ৰেছক টাৰ্গেট অখিল গগৈয়ে আহ্বান জনালে নিজক জীয়াই ৰাখিবলৈ বদৰুদ্দিন আজমলৰ AIUDF দলৰ বিধায়কসকলে যোগ দিব লাগে কংগ্ৰেছত এবাৰ AIDF দলটো অসমত নীল হৈ যাব এটা সমষ্টিটো নিজিকে এবাৰ মই সেইকাৰণে বদৰুদ্দিন আজমল চাহেবকটো পৰামৰ্শ দি আছোঁ যে বদৰুদ্দিন আজমল চাহেবে AIDF দলটো ভাঙি দিব লাগে ভাঙি দি তেওঁলোকৰ বিধায়কবিলাকক কংগ্ৰেছত জইন কৰাই দিব লাগে অখিল গগৈৰ প্ৰস্তাৱ যেন কোনো কালেই গ্ৰহণ নকৰে গৌৰৱ গগৈয়ে ইতিমধ্যে মিয়াৰ দল বুলি চৰ্চা হলেও আনুষ্ঠানিকতা ৰক্ষা কৰি গৌৰৱ গগৈয়ে সুযোগ নিদিয়ে বদৰুদ্দিন আজমলৰ AIUDF দলক কংগ্ৰেছত চামিল হোৱাৰ হাজোত দেওবাৰে গৌৰৱ গগৈয়ে আকৌ এবাৰ ক'লে কংগ্ৰেছ AIUDFৰ বুজাবুজি অসম্ভৱ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল AIUDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব এটা ভুল ধাৰণা কংগ্ৰেছ আৰু AIUDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয় মিয়া সমষ্টিক লৈ এক প্ৰকাৰ যেন কংগ্ৰেছৰ সৈতে কাজিয়াত লিপ্ত অখিল গগৈ অখিলৰ স্পষ্ট কথা ৰাইজৰ দলক এটা সংখ্যালঘু সমষ্টি নিদিলে বন্ধুত্বমূলক নিৰ্বাচন খেলিব ৰাইজৰ দলে যদি তেওঁলোকে ভাবে যে কংগ্ৰেছে যদি ভাবে যে এটাও সংখ্যালঘু সমষ্টি আমাক নিদিয়ে তেতিয়াহ'লে আমি ফ্ৰেণ্ডলি ইলেকশ্যন খেলিম এতিয়া অখিল গগৈ বিচাৰিছে দুপৰ সংবাদ ডকাইতিৰ ঘটনা 15 ঘণ্টাৰ পাছত গুৱাহাটীৰ গণেশপাৰাৰ ব্যৱসায়ী অনিল ডেকাৰ ঘৰত ফৰেন্সিকৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে সোধাপোছাৰ বাবে আৰক্ষীয়ে থানালৈ নিয়া লৈ গৈছে গাড়ী চালক মনোজ দাসক উল্লেখযোগ্য যে নিশা গণেশপাৰাৰ অনিল ডেকা নামৰ ব্যৱসায়ীজনৰ ঘৰত চাঞ্চল্যকৰ ডকাইতি সংঘটিত হৈছিল অনিল ডেকা ঘৰত নথকাৰ অৱস্থাতে পত্নী আৰু গাড়ী চালকক পিষ্টল আৰু ডেগাৰে আক্ৰমণ কৰি ধন সোণ লুটি নিছিল চাৰিজনীয়া ডকাইতৰ দলে চিনেমাৰ কায়দাৰে 40 মিনিটৰ ভিতৰতে চলাইছিল লুটপাট পত্নীক ডেগাৰে আক্ৰমণ কৰাৰ পিছতে পিষ্টল মুখত সুমুৱাই দি চলালে লুটপাট CCTVত বন্দী হৈছে ডকাইতিৰ সম্পূৰ্ণ দৃশ্য অনিল ডেকাৰ পত্নীৰ শৰীৰৰ বিভিন্ন স্থানত ডেগাৰ আৰু পিষ্টলেৰে আক্ৰমণ 1.5 লাখ টকা পিন্ধি থকা সোণৰ 3 আঙুঠি আৰু খাৰু লগতে দুটা মোবাইল ফোন লুটি নিছিল ডকাইতৰ দলে প্ৰথম অৱস্থাত আঙুলি খুলিব নোৱাৰাত আঙুলি কাটিবলৈ লৈছিল ডকাইতে ব্যৱসায়ীজনৰ পত্নীক 5 লাখ টকা দাবী কৰিছিল ডকাইতৰ দলটোৱে নিশা প্ৰায় 9 বজাত বগা ৰঙৰ সুইফ্ট বাহনত আহিছিল 4টাকৈ ডকাইত মুখত ক'লা কাপোৰ বান্ধি আহিছিল 4 ডকাইতে হিন্দীতে কথা বতৰা পাতিছিল 4 ডকাইতে বহিৰাষ্ট্ৰত অধ্যয়নৰত কন্যাক থবলৈ গৈছিল ব্যৱসায়ী অনিল ডেকা ঘটনাস্থলীত ফটাশিল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত লোমহৰ্ষক এই ডকাইতিক লৈ অঞ্চলজুৰি তীব্ৰ আতংকই বিৰাজ কৰিছে আৰু এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ কৰ্মী বলেন ভট্টাত উপস্থিত আছে বলেন এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে আৰু বৰ্তমান ফৰেন্সিকৰ দল উপস্থিত হৈছে গণেশপাৰাত চাওক নিশাৰ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এই সমগ্ৰ ঘটনাৰ পিছতে এক প্ৰকাৰ সমগ্ৰ অঞ্চলজুৰি দেখিব পোৱা গৈছে আতংকিত হৈ পৰিছে কাৰণ সুৰক্ষিত আৰু নিৰাপত্তাৰ এতিয়া প্ৰশ্ন উত্থাপন কৰা হৈছে গুৱাহাটী মহানগৰীত য'ত সন্ধিয়া বা আমি যদি 9 বজাৰ কথাখিনি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে 9 বজাতে আচলতে এই ধৰণৰ পৰিৱেশৰ সূচনা হয়
ঘৰৰ পদূলিৰ সন্মুখত ছুইফ্ট ডিজায়াৰ বাহন এখন ৰাখিব আৰু তাৰ পৰা 4গৰাকী ডকাইত নামি ঘৰত নিৰ্বিঘ্নে প্ৰৱেশ কৰিব, কলিং বেল বজাই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এইদৰে ডকাইতি সংঘটিত কৰিব। আৰু এই সমগ্ৰ ঘটনাৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। কিন্তু তাৰ অনুৰূপ ধৰণে যদি ক'বলৈ যোৱা হয়, এই সমগ্ৰ ঘটনাৰ পোহৰলৈ আহিবলৈকে আৰক্ষীয়ে যিখিনি অধিক তৎপৰতাৰে কাম কাজ কৰিব লাগিছিলে, কিন্তু দেখিবলৈ পোৱা গৈছিলে নিশাৰ ভাগত আৰক্ষী ঘটনা হোৱাৰ পিছত এবাৰলৈ উপস্থিত হৈছিলহি আৰু তাৰ পিছত খন্তেক সময় পূৰ্বেই আহি উপস্থিত হৈছেহি গণেশপাৰাৰ এই বাসগৃহৰ ডকাইতি কাণ্ডৰ স্থানত উপস্থিত হৈছেহি। আৰু আৰক্ষীয়ে এই মুহূৰ্তত সোধা পোছাৰ কাৰণে যিগৰাকী মনোজ বুলি যিগৰাকী ড্ৰাইভাৰ, সেই ড্ৰাইভাৰগৰাকীক লৈ গৈছে আৰু তেখেতক সোধা পোছা কৰিব। কিন্তু এতিয়া কথাটো হ'ল যে 15 ঘণ্টা সময় পাৰ হ'ল, ফৰেনচিকৰ দলো কেইটামান মুহূৰ্তৰ পূৰ্বে উপস্থিত হৈছেহি আৰু তাৰ পিছত নমুনা সংগ্ৰহ কৰি এই গোটেই ঘটনাৰ তদন্ত কৰিব। কিন্তু এই তদন্ত কিমান দূৰ আচলতে আৰক্ষী ফলগতি হ'ব তাত স্বাভাৱিকতে প্ৰশ্ন ৰৈ গৈছে। কাৰণ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এই ঘটনাৰ পিছতে আতংকিত হৈ পৰিছে মহানগৰীৰ প্ৰতিগৰাকী লোক। কাৰণ কিদৰে আচলতে পৰিয়ালৰ লোক এতিয়া এইদৰে ঘৰত ৰাখিব বা ঘৰৰ মুৰব্বীজন নথকাকৈ পৰিয়ালৰ লোকসকলক আচলতে ৰখাটো কিমান সমীচীন হৈ পৰিছে তাক লৈ প্ৰশ্ন আহিছে। কিন্তু এই প্ৰশ্নসমূহ সন্মুখলৈকে অহাৰ পিছতো দেখিবলৈ পোৱা গৈছে মহানগৰ আৰক্ষীয়ে যি ধৰণৰ অধিক তৎপৰতাৰে এই গোটেই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগিছিলে, তাত যেন কৰবাত নহয় কৰবাত প্ৰশ্ন ৰৈ গৈছে। কাৰণ এয়া যদি চাবলৈ যোৱা হয়, 15 ঘণ্টা সময় খুব কম সময় নহয়। প্ৰায় 15 ঘণ্টা সময় পিছতে ফৰেনচিকৰ দল আহি উপস্থিত হৈছিলহি আৰু ফৰেনচিকৰ দলে ইতিমধ্যে নমুনা সংগ্ৰহ কৰিছে। এই যিটো গেট, এই গেটেৰে আচলতে এই গেট খোলা আছিলে কাৰণ 9 বাজিছিলে, বেছি সময় হোৱা নাছিলে। গতিকে হয়তো তেখেতসকলে যদিও বা পৰিয়ালৰ মুৰব্বীজন নাছিলে, কিন্তু ড্ৰাইভাৰজনে ওপৰলৈকে গৈছিলে আৰু তাতেই তেখেতে কুকুৰৰ বাবে যি খাদ্য, সেই খাদ্য আনিবলৈ গৈছিলে। প্ৰথম মহলাত কুকুৰৰ খাদ্য বনাই আৰু সেই খাদ্য লৈ আহিবলৈ যেতিয়া গৈছিলে, সেই অৱস্থাতে ডকাইতৰ দলটো প্ৰৱেশ কৰিছিলে। অৰ্থাৎ 4জনীয়া যি ডকাইতৰ দলটো ঘৰৰ পদূলিৰ সন্মুখত বগা ছুইফ্ট ডিজায়াৰ এখনত আহিছিলে আৰু সেই ছুইফ্ট ডিজায়াৰত আহিয়ে এইদৰে নিৰ্বিঘ্নে ভিতৰ ভাগলৈ প্ৰৱেশ কৰিছে। গতিকে এই সাহস গুৱাহাটী মহানগৰীৰ য'ত আচলতে দেখিবলৈ পোৱা হয় নিশা 12-1 বজালৈকে এক প্ৰকাৰ ক'ব পাৰি যে তেনেকুৱা ধৰণৰ দিন দুপৰৰ দৰে পৰিৱেশ হৈ থাকে, মানুহৰ অহা যোৱা তেনেধৰণে চলি থাকে। কিন্তু সেই স্থানতেই দেখিবলৈ পোৱা গৈছে যে এইদৰে আচলতে কিদৰে প্ৰৱেশ কৰিবলৈ পালে তাক লৈ স্বাভাৱিকতে প্ৰশ্ন হৈছে। এয়া লাগিলে যদি সম্পূৰ্ণৰূপে টাৰ্গেট কৰি লোৱা হৈছিলে আৰু কোৱা হৈছে যে হিন্দী ভাষাত কিছু শব্দ কৈছিলে, হিন্দী ভাষাত কথোপকথন কৰাৰ চেষ্টা কৰা হৈছিল। গতিকে আচলতে ইয়াৰ নাটক এখন ৰচনা কৰিবলৈ চেষ্টা কৰা হৈছিল নে এই ঘটনাৰ আঁৰত সম্পূৰ্ণ ব্লু প্ৰিণ্ট আগতে ৰচনা কৰা হৈছিল? ঘৰৰ মুৰব্বীগৰাকী ইয়াত নথকাৰ তেখেতসকলে কথাখিনি আগতে জানিব পাৰিছিলে নেকি? এই কথাবোৰ এই মুহূৰ্তত চৰ্চা হৈছে। ভিতৰ ভাগত ইতিমধ্যে আমাক পুৱাৰ ভাগত তেখেতৰ পত্নীয়ে, অনিল ডেকাৰ পত্নীয়ে আমাক কিছু ভাষ্য আগবঢ়াইছে আৰু সমগ্ৰ ঘটনাৰ কথাখিনি উল্লেখ কৰিছে। যিহেতুকে এই মুহূৰ্তত ফৰেনচিকৰ দল উপস্থিত হৈছেহি আৰু তেখেতসকলে যি স্থানত তেখেতক প্ৰথমে এই মই বৰ্তমান দেখুৱাই থকা যিখন দুৱাৰ, এই দুৱাৰখনতে তেখেতক কলিং বেল টিপিছিলে আৰু তাৰ ভিতৰতে প্ৰৱেশ কৰিছিলে। অৰ্থাৎ পত্নীয়ে যেতিয়া তেখেতৰ অনিল ডেকাৰ পত্নীয়ে যেতিয়া দুৱাৰখন খুলি দিছিলে, লগে লগে ভিতৰ ভাগত প্ৰৱেশ কৰিছিলে আৰু লগে লগে সেই হাতত থকা মাৰণ অস্ত্ৰ দেখুওৱা হৈছিলে, চকা অস্ত্ৰ দেখুওৱা হৈছিলে, ডিঙিত লগাই দিয়া হৈছিলে, মুখত পিষ্টল লগাই দিয়া হৈছিলে। গতিকে অৰ্থাৎ এটা শব্দও যাতে কোনো কাৰণত কৰিব নোৱাৰে এই কথাখিনিক ডকাইতৰ দলটোৱে স্পষ্টকৈ উল্লেখ কৰিছিলে। আৰু লগে লগে ক'ব পাৰি যিগৰাকী মনোজ, যিগৰাকী ড্ৰাইভাৰ, সেই ড্ৰাইভাৰগৰাকী আছিলে কুকুৰৰ খাদ্যৰ বাবে যেতিয়া ভিতৰ ভাগত প্ৰৱেশ কৰিছিলে, লগে লগে ডকাইতৰ দলটোৱে মনোজক আৱৰি ধৰিছিলে আৰু মনোজকো সেই স্থানত বহিবলৈ দিয়া হৈছিলে। কোনো লৰচৰ কৰিবলৈ দিয়া হোৱা নাছিলে। লগে লগে বিচাৰিছিল টকা, ধন লাগে আৰু ধনৰ বাবে আচলতে এই ডকাইতি কাণ্ড সংঘটিত কৰিছিল আৰু ভিতৰত থকা যিসমূহ সম্পদ আছে সেইসমূহ সম্পদ চাব বিচাৰিছিলে, উধাও হ'ব বিচাৰিছিলে। গতিকে প্ৰায় 40 মিনিট জোৰা, নেৰানেপেৰা 40 মিনিট জোৰা এটা ডকাইতি কাণ্ড আৰু সেই ডকাইতি কাণ্ডৰ সমগ্ৰৰূপে ভিজুৱেলসমূহ চিচি কেমেৰাত আবদ্ধ হ'ল। কিন্তু ডাঙৰ বিষয়টো হৈছে যে চিচি কেমেৰাত ভিজুৱেলসমূহ সংগ্ৰহ হ'ল যদি যিহেতুকে ডকাইতৰ দলটোৱে মুখত কলা কাপোৰ বান্ধি আহিছিলে, গতিকে তাৰ হয়তো মুখ অৱয়ব ধৰিব নোৱাৰিব। কিন্তু এই মুহূৰ্তত মহানগৰ আৰক্ষীৰ সন্মুখত প্ৰত্যাহ্বান আছে। যিখন 4চকীয়া ছুইফ্ট ডিজায়াৰ বাহনত আহিছিল, বগা ৰঙৰ, ঘৰৰ পদূলিৰ সন্মুখত যিখন বগা ৰঙৰ ছুইফ্ট ডিজায়াৰত আহিছিলে, সেই ছুইফ্ট ডিজায়াৰখন যদি এই মুহূৰ্তত কৰায়ত্ব কৰিব পৰা হয়, ছুইফ্ট ডিজায়াৰখন যদি জব্দ কৰিব পৰা হয়, তেতিয়াহ'লেই গোটেই মিছনটোৱে আৰক্ষীৰ ছাকচেছ হ'ব। কিন্তু প্ৰশ্ন হৈছে যিহেতুকে ঘটনাৰ 14 ঘণ্টা 15 ঘণ্টা আগবাঢ়িলে, এই মুহূৰ্তত ফৰেনচিকৰ দল উপস্থিত হৈছে। গতিকে ঘটনাৰ বিষয়টো আৰক্ষীয়ে কিদৰে আচলতে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে তাত কিন্তু প্ৰশ্ন আছে। যদি আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তথ্য
পোহৰলৈ আনিবলৈ তেখেতসকলে চেষ্টা কৰিলেহেঁতেন প্ৰথম অৱস্থাৰ পৰাই, তেতিয়াহ'লে নিশাই আচলতে এই অভিযানত নামিলেহেঁতেন। যদি নিশাই অভিযানত নামিলেহেঁতেন তেতিয়াহ'লে এই মুহূৰ্তত যদি আমি 15 ঘণ্টা উকলি যোৱা বুলি কওঁ, যে তাৰ পূৰ্বৰ যি সময়খিনিত এই সময়খিনিত যিটো পথেৰে গণেশপাৰাৰ পৰা ভিতৰ ভাগেৰে প্ৰৱেশ কৰা পথেই হওক বা বাহিৰ ভাগলৈকে ওলাই যোৱা পথেই হওক, ৰাজপথত থকা যিসমূহ আচলতে চিচি কেমেৰা সেইসমূহত যদি আচলতে ফুটেজ সংগ্ৰহ কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো সেই বগা ৰঙৰ যিখন ছুইফ্ট ডিজায়াৰ সেই ছুইফ্ট ডিজায়াৰৰ ভিজুৱেল হয়তো সংগ্ৰহ হ'লে হয়, নাম্বাৰ প্লেট সংগ্ৰহ হ'লে হয়, আৰু নাম্বাৰ প্লেট যদি কেনেবাকৈ সংগ্ৰহ কৰিব পাৰিলেহেঁতেন তেতিয়াহ'লে এই গোটেই ঘটনাটোৰ ব্লুপ্ৰিণ্ট মাষ্টাৰ কাৰায়ত্ব কৰিব পৰা গ'লহেঁতেন। কিন্তু এই গোটেই দিশটোত ক'ৰবাত নহয় ক'ৰবাত পৰিয়ালৰ লোক, ওচৰ চুবুৰীয়া 2-4 ঘৰ লোকৰ সৈতে আমি কথা পাতিছিলোঁ, তেখেতসকলে উল্লেখ কৰিছে যে আৰক্ষীয়ে যি ধৰণে বিষয়টো ল'ব লাগিছিলে তাত যেন ক'ৰবাত কৃপণালী কৰিছে, সেই ধৰণে আৰক্ষীয়ে ল'বলৈ বিচৰা নাই, আৰু যাৰ কাৰণে এই মুহূৰ্তলৈকে আৰক্ষীয়ে কিছু সময় পূৰ্বেহে উপস্থিত হৈছিল। অৰ্থাৎ যিসকল লোকে তেতিয়া ভাষ্য আগবঢ়াইছিল সেইসকল লোকে কোৱা মতে যে সেই ধৰণে যদি আৰক্ষীয়ে গুৰুত্ব সহকাৰে ল'লেহেঁতেন তেতিয়াহ'লে তেখেতসকলে পুৱাৰে ভাগতে আহি নেৰানেপেৰাভাৱে তেখেতসকলে অভিযান চলালে। উপস্থিত হৈছে আৰক্ষী শীৰ্ষ বিষয়া উপস্থিত হৈছে। ধন্যবাদ জনাইছোঁ বলাই ভট্টাচাৰ্য আপোনালৈ। আৰু গণেশপাৰাৰ এই একটা লোমহৰ্ষক ডকাইতি কাণ্ড, যি ডকাইতি কাণ্ডত প্ৰায় 1.5 লাখ টকা লুট কৰি নিয়া হৈছে এই ঘৰৰ পৰা, আৰু সমান্তৰালভাৱে ঘৰৰ গৰাকী নাথাকোঁতে পত্নীক অকলশৰীয়া অৱস্থাত পায় আৰু তেওঁৰ গাড়ী চালকক এনেধৰণে হাত ভৰি বান্ধি পেলাই থৈ গৈছে আৰু ঘৰৰ পৰা লৈ গৈছে প্ৰায় 1.5 লাখ টকা নগদ ধন আৰু লগতে অলংকাৰ। এতিয়া কথা হৈছে যে 9:10 গুৱাহাটী মহানগৰবাসী যে কিমান নিৰাপদ এই ঘটনাই সেয়া ভবাই তুলিছে, আৰু সমান্তৰালভাৱে এই ঘটনাটো আৰক্ষীয়ে যিমান গুৰুত্ব সহকাৰে ল'ব লাগিছিল তেনেধৰণে গুৰুত্ব নিদিয়া বুলি আক্ষেপ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। আজি 9টামান বজাত বেল বাজিলে, 9টা বা 9:10 মান হ'ব। মই তাৰপিছত দৰ্জাখন খুলি দিওঁতে ল'ৰা 4জন সোমাই আহিলে, আহি পিষ্টল দিলে ফাৰ্ষ্টতে মোৰ মূৰত, তাৰপিছত ডেগাৰে ডিঙিত ধৰি পেলাই কৈছে আৰু পেচাটো নেহিটো মাৰ ডেগা, এনেকৈ কৰি মোক গেষ্ট ৰুমৰ ফালে লৈ গ'ল। তাৰপিছত পেচা কিটাৰে, তাৰপিছত মোৰ ডিঙিত মাফলাৰ লগোৱা আছিল, মাফলাৰ খুলি পেলাই হাতত বান্ধি দিলে, দি পেলাই কৈছে পইচা দে, পেচা দো। তাৰপিছত আকৌ আনি পেলাই ওপৰলৈকে লৈ আহিছোঁ। ওপৰলৈকে আনোতে তাৰপিছত তেতিয়া মোৰ এই ড্ৰাইভাৰজনো আছিলে, সি কুকুৰটোৰ কাৰণে খানা নিব আহিছিল। তাকো মই এনেকৈ অলপমান চিঞৰিব যদিও পৰা নাই, চিল্লাও মাত হাল্লা কৰোগে তো কাট দেগা তুমকো, সেইবুলি ডিঙিত আকৌ 2খন দেৰি ধৰিলে। ধৰি সি মনোযোগ দৌৰি আহিছে, মই তাক দেখা নাই, ধৰি এনেকৈ মোক চুচুৰাই টানি লৈ আহিলতো, আনি ওপৰলৈকে লৈ আহি ওপৰত সেইফালে ছোৱালীৰ ৰুমত তাতে বহাইছে। ৰুমটো আন্ধাৰে হৈ আছিলে, লাইট জ্বলাব দিয়া নাই। তাৰপিছত কৈ আছে পইচা দো, 2 লাখ रुपया दो, नहीं तो जान से मार देगा, 2 लाख रुपया दो। তাৰপিছত মই বোলো মোৰ লগত নাই, मेरे पास नहीं है अभी, 2 लाख मैं कहाँ से दूँ, इतना मेरे हस्बैंड भी बाहर है, तो मैं 2 लाख मेरे पास नहीं है, जितना है उतना। তাৰে পিছত আকৌ মই ক'লোঁ ইয়াতে পইচা নাই, তাতে ৰুমটো অকণমান খুলি মেলি কিবা কিবি দলিয়াইছে। আনি মই বোলো ক'ত পইচা, তাৰপিছত সিহঁতে কৈছে আৰু ক'ত পইচা আছে সিহঁতে কৈছে, মানে ক'ত পইচা আছে সেইখিনি পইচাখিনি দিব ক'লে আৰু। তাৰপিছত মই তালাৰে খুলি পেলাই জল্দি কৰোঁ তাৰপিছত আকৌ মই তালা খুলি পেলাই পইচা তাতে সেইটো ড্ৰয়াৰত মই 50,000 এটা পালোঁ। আপোনাক ক'ৰবাত আঘাত কৰিছে নেকি? মোক কৰিছে, ডেগাৰে এইবিলাক কাটি দিছে, কাপোৰ চাপোৰ এইবিলাক কাটিছে, সানিছে, চৰিয়াইছে, এইবিলাক এই মুখত এনেকৈ হাত ভৰাই দিছে, এইবিলাক ফাটি গৈছে এইবিলাক। 40 মিনিট 9টামান বজাত আহিছিলে 4জন, কলিং বেল দবাইছে, ময়ো ভিতৰত আছিলোঁ, বাইদেউ আছিলে তেতিয়া, তো সেনেকৈ বাইদেৱে দৰ্জাখন খুলি দিয়াৰ পিছতে 4জনো সোমাই আহি বাইদেউক ধৰিছে। অকণমান হাল্লা হ'ল, তেতিয়া মই কি হ'ল বুলি দাউৰি আহিলোঁ, অহাৰ লগে লগে মোকো ধৰি কিনে বাগৰাই লৈ কিনে মাৰিছে, বান্ধিছে হাতে ভৰি এনেকৈ। তাৰপিছত বাইদেউক পইচা ক'ত আছে, পইচা সুধি আছিলে, ক'ত কি এনেকৈ। তাৰপিছত বাইদেউ ওপৰত লৈ আহিলে, ওপৰত আহি ইয়াতো আপোনাৰ বগৰাই ধৰি পৰা মাৰিছে, হেৰি কৰিছে। তাৰপিছত গোটেইকেইটা ৰুমত নিছে, নি কিনে চব লণ্ড ভণ্ড কৰিছে গোটেইখিনি, সেনেকৈ বাইদেউকো মাৰিছে, মোকো মাৰিছে। চিনি পাইছিলা নেকি? নাই, গোটেই ক'লা কাপোৰ পিন্ধা আছে, গোটেই হাত মোজা চোজা গোটেই আছিলে, একো দেখা পোৱা যোৱা নাই। মোক পিঠি চিঠি খচিছে, লাঠি আহিছে। হিন্দী হয়, কি কয় হয়। 2.5-3 বছৰ হ'ল। হয়, ওদালগুৰি। হয়।
বয়স কিমান মান হৈছিল 24 তোমাক নিজৰ ল'ৰা বুলি ভাবিছিলে হয় তেখেতৰ ল'ৰা বুলি মোক বেছিকৈ মাৰি আছিলে মাক কোৱা পইচা দিব নহ'লে তোক মাৰি থৈ যাম তেখেতকো সেনেকেই কৈ আছে নাই সেইখিনি হিন্দীতে কৈ আছিলে মই এতিয়া অসমীয়াত কৈছোঁ বাৰু প্ৰপাৰ হিন্দীও নহয় হয় সেনেকুৱা টাইপৰ অকণমান হয় পিষ্টল আছে ডেগাৰ আছে দুজনৰ পিছফালে দেখিছোঁ হয় আৰু খুকৰি আছে আৰু চুৰি এনেকৈ লৈ গাড়ী এখন লৈ আহিছিলে কি গাড়ী লৈ আহিছিলে হোৱাইট কালাৰৰ চুইফটে হ'ব চাগে এইখন ৰাস্তাতে থৈছিলে হয় হয় প্ৰফেচনেল হ'ব লগতে সামৰিছোঁ দুপৰ সংবাদ নমস্কাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল